পাপৰ ভয়ত মানুহে চৰাই বাহু নাভাঙে কিন্তু এতিয়া ৰাজ্যত চৰকাৰে পাতিছে সংখ্যালঘুৰ ওপৰত উচ্ছেদৰ উৎসৱ এই দাবী এবাৰ নেমচুৰ তৰফৰ পৰা নেমচুৰ সভাপতি বদৰুল ইছলামে এই কথা উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে তেওঁ কৈছে যে ৰাজ্যত যি ধৰণে আসলতে চৰকাৰে অমানৱীয় উচ্ছেদ চলিছে তাৰ ফল এদিন হিমন্ত বিশ্ব শৰ্মাৰ লগতে চৰকাৰখনে ভুগিব লাগিব মানুহে পাপৰ ভয়ত এটা চৰাই বাহ ভাঙিবলৈও ভয় কৰে কিন্তু বৰ্তমান সময়ত ৰাজ্য চৰকাৰে সকলো ফালে কেৱল মাত্ৰ এতিয়া উচ্ছেদৰ উৎসৱ পাতিছে আৰু এই উচ্ছেদ চৰকাৰে বন্ধ কৰকে আহ্বান কৰা দেখিবলৈ পোৱা গৈছে সভাপতি গৰাকীক নেমচুৰ তৰফৰ পৰা জনাইছো এই মুহূৰ্তত খবিখে আমি জনাইছো এই মুহূৰ্তত অন্য এটা ডাঙৰ খবৰ এটা বিশেষ খবৰ মানুহে চৰাই বাহু নাভাঙে চৰাই বা মানুহে নাভাঙে কিয়নো পাপ লাগিব কিন্তু চৰকাৰে সংখ্যালঘুৰ ওপৰত পাতিছে এতিয়া উচ্ছেদৰ উৎসৱ এই কথা উল্লেখ কৰিছে ইয়াৰ ফল এদিন চৰকাৰে তথা হিমন্ত বিশ্ব শৰ্মাই পাব বুলি উল্লেখ কৰিছে এবাৰ নেমচুৰ তৰফৰ পৰা প্ৰথমে সংস্থাপন দিয়ক আৰু তাৰ পিছতহে চৰকাৰে উচ্ছেদ কৰক এই দাবী তোলা হৈছে যিসকলক উচ্ছেদ কৰা হ'ল তেওঁলোকক উচিত ক্ষতিপূৰণ দি পুনৰ সংস্থাপন দিয়ক বুলি তেওঁ আহ্বান কৰিছে আৰু ইয়াৰ লগতে পুনৰ নেমচুৰ সভাপতি বদৰুল ইছলামৰ গৰ্জন দেখিবলৈ পোৱা গৈছে চৰকাৰৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে তেওঁলোকে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ৰাজ্যত যি ধৰণে আসলতে প্ৰশাসনৰ উচ্ছেদ অভিযান চলাইছে আমি কিছু দৃশ্য আপোনালোকক দেখুৱাইছো শ পুলিশ বাহিনী মোতায়েন কৰা হৈছে শ বুলডোজাৰ হাৰি কৰোৱা হৈছে আৰু এই বুলডোজাৰ সমূহেৰে হাজাৰ হাজাৰ শ লোকৰ বাসগৃহ ভাঙি দিয়া হৈছে প্ৰশাসনৰ তৰফৰ পৰা চৰকাৰৰ দাবী যিসকল লোকৰ ওপৰত উচ্ছেদ কৰা হৈছে তেওঁলোক হৈছে বহিৰাগত লোক তেওঁলোক বাংলাদেশী তেওঁলোকে অবৈধভাৱে সেই ঠাইসমূহ দখল কৰি আছে আৰু তাৰ মাজতে এতিয়া চৰ্চা চলি আছে যে প্ৰকৃততে এই ব্যক্তিসকল কোন তেওঁলোক কেতিয়া অসমলৈ আহিছিল কেতিয়াৰ পৰা তেওঁলোকে তাত বাস কৰিছিল আৰু কিয় তেওঁলোকৰ হাতত ভূমিৰ পট্টা নাই বা কোন চৰকাৰৰ দিনত তেওঁলোক আহিছিল যাৰ বাবে আজি চৰকাৰে এনেদৰে উচ্ছেদ পাবলগীয়া হৈছে আৰু আনহাতে যিসমূহ সংখ্যালঘু সংগঠন আছে তেওঁলোকে দাবী কৰে যে সেইসকল লোক ভাৰতৰ নাগৰিক সেইসকল লোক অসমৰ নাগৰিক আৰু চৰকাৰে আইনগতভাৱে তেওঁলোকক তেওঁলোকে সুবিধা পাব লাগিছিল সেই সুবিধা তেওঁলোকক নিদি চৰকাৰে ইচ্ছাকৃতভাৱে তেওঁলোকক উচ্ছেদ কৰিছে এনে ধৰণে দাবী জনাইছে এতিয়া কেইবাটাও সংখ্যালঘু সংগঠনৰ তৰফৰ পৰা আৰু তাৰ মাজতে আমচুৰ কথা যদি আমি উল্লেখ কৰোঁ বা নেমচুৰ কথাই যদি কওঁ বা অসম সংখ্যালঘু যি পৰিষদ আছে মিয়া পৰিষদ আছে আটাইকেইটা সংগঠনে চৰকাৰৰ বিৰুদ্ধে ধাৰাবাহিক প্ৰতিবাদ কৰি আছে কিন্তু সেই প্ৰতিবাদৰ পিছতো চৰকাৰে এনেদৰে শ বুলডোজাৰ শ আৰক্ষী প্ৰশাসনৰ বাহিনী মোতায়েন কৰি ইমূৰৰ পৰা সিমূৰলৈ নামনিৰ পৰা উজনিলৈ এনেদৰে তেওঁলোকে উচ্ছেদ অভিযান চলাই আছে আৰু ইয়াৰ পিছত প্ৰতিবাদ কৰি এতিয়া ভাগৰি পৰিছে আমচু তথা নেমচু আৰু অৱশেষত তেওঁলোকে চৰকাৰক আহ্বান কৰিছে তেওঁলোকে দাবী কৰিছে যে তেওঁ উল্লেখ কৰিছে যে মানুহে পাপৰ ভয়ত এটা চৰাই বা পৰ্যন্ত ভাঙি দিবলৈ ভয় কৰে কিন্তু আজিৰ সময়ত বৰ্তমান পৰ্যন্ত ৰাজ্য চৰকাৰে অসম চৰকাৰে কিন্তু সংখ্যালঘু লোকৰ ওপৰত উচ্ছেদৰ এক উৎসৱ পাতি দিছে যতেই মন গৈছে চৰকাৰে ততেই কেৱল মাত্ৰ উচ্ছেদ কৰি আছে আমি উচ্ছেদ কৰিছে মানিছো কিন্তু যিসকল লোকক উচ্ছেদ কৰা হৈছে সেইসকল লোকক প্ৰকৃত সংস্থাপন তেওঁলোকক দিয়ক আৰু যিসকল লোকক ইতিমধ্যে উচ্ছেদ কৰা হৈছে তেওঁলোককো থকা খোৱাৰ সংস্থাপনৰ সুবিধা দিয়ক আৰু যিসমূহ ঠাইত বা যিসকল লোকক উচ্ছেদ কৰা হ'ব তেওঁলোকক প্ৰথমতে সংস্থাপন এটা দিয়ক চৰকাৰৰ তৰফৰ পৰা আৰু তাৰ পিছতহে তেওঁলোকক উচ্ছেদ কৰা হওক বুলি তেওঁ দাবী কৰিছে আৰু ইতিমধ্যে তেওঁ কৈছে যে যি ধৰণে উচ্ছেদ চলি আছে তাক লৈ সকলোৱে এতিয়া শোক প্ৰকাশ কৰিছে সকলোৱে দুখ প্ৰকাশ কৰিছে আৰু এনে ধৰণৰ যিসকল লোকে যি ভুক্তভোগী লোকসকল আছে তেওঁলোকৰ দোৱা লাগিব বুলি উল্লেখ কৰিছে হিমন্ত বিশ্ব শৰ্মাই এদিন ইয়াৰ ফল ভুগিব লাগিব আৰু ইতিমধ্যে তেওঁ কৈছে যে ৰাজ্য চৰকাৰে তাৰ ফল ভুগিব লাগিব বুলি উল্লেখ কৰিছে চৰকাৰে যেটো সংখ্যালঘুৰ ওপৰত পতা দেখিবলৈ পোৱা গৈছে উচ্ছেদৰ উৎসৱ এই কথাষাৰ ইতিমধ্যে নেমচুৰ তৰফৰ পৰা কোৱা হৈছে ভূমিপুত্ৰ বড়ো ভাই সকলোকে উচ্ছেদ কৰাৰ চেষ্টা কৰিছে এইখন চৰকাৰে প্ৰথমে আমি মুছলমানক টাৰ্গেট কৰা বুলি ভাবিছিলো সেয়া আমাৰ ভুল ধাৰণা আছিল বুলি তেওঁ উল্লেখ কৰিছে কিন্তু এতিয়া আমি দেখিছো যে কেৱল মাত্ৰ মুছলমান লোকসকলেই নহয় ভূমিপুত্ৰ বড়ো ভাই সকলোকে তেওঁলোকে আক্ৰমণৰ লোক কৰি খিলঞ্জীয়া লোকসকলকো আক্ৰমণৰ লক্ষ্য কৰি লৈছে আৰু এই যি ধাৰণা আছিল আমাৰ কেৱল মাত্ৰ মুছলমানকহে চৰকাৰৰ তৰফৰ পৰা উচ্ছেদ কৰা হৈছে এই ধাৰণা আমাৰ ভুল এতিয়া সকলোকে চৰকাৰে এনেদৰে আক্ৰমণমূলকভাৱে উচ্ছেদ কৰিছে বুলি তেওঁ কৈছে আৰু নেমচুৰ সভাপতি বদৰুল ইছলামৰ পুনৰ ৰাজ্য চৰকাৰৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গৰ্জন দেখিবলৈ পোৱা গৈছে তেওঁ উল্লেখ কৰিছে যে চৰকাৰে এই অমানৱীয় উচ্ছেদ বন্ধ কৰক আমি আহ্বান কৰিছো আমি চৰকাৰৰ ওচৰত হাতজোৰ কৰিছো চৰকাৰে বন্ধ কৰক এনে ধৰণৰ অমানৱীয় উচ্ছেদ নিজৰ মানুহখিনিক এনেদৰে কিয় উচ্ছেদ কৰিছে
কৰিছে চৰকাৰৰ তৰফৰ পৰা তেওঁলোক কোনো বহিৰাগত বাংলাদেশী নহয় বুলি উল্লেখ কৰিছে আৰু আনহাতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশ যে যিসকল লোক বাংলাদেশী অবৈধভাৱে তেওঁলোকে দখল কৰিছে তেওঁলোকক উচ্ছেদ কৰা হ'ব আৰু এনেদৰে RPF ফ'ৰ্চৰ পৰা আৰম্ভ কৰি সুপাৰ একশ্যন যি ফ'ৰ্চ আছে শ পুলিচ কমাণ্ডো বাহিনী এনেদৰে মুতয়ন কৰি ৰাজ্য চৰকাৰৰ তৰফৰ পৰা বিভিন্ন ঠাইত চলি আছে উচ্ছেদ অভিযান আৰু এই মুহূৰ্তত আমাৰ হাতত নেমচুৰ সভাপতি বদৰুল ইছলামৰ কিছু মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছো মানুহে চৰাইৰ বাহু নাভাঙে পাপ হয় বুলি গতিকে য'ত মানুহ জীৱশ্ৰেষ্ঠ মানুহ সেই মানুহৰ ঘৰো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভাঙি দিছে গতিকে ইয়াৰ ফল এদিন পাব এদিন ইয়াৰ ৰাজনৈতিকভাৱে ইয়াৰ ফল পাব যি ৰাজনৈতিক উদ্দেশ্যৰ বাবে এই কামটো কৰি আছিল হিমন্ত বিশ্ব শৰ্মা ইয়াৰ ফল কিন্তু হিমন্ত বিশ্ব শৰ্মাই ভুগিব লাগিব অসমত বৰ্তমান হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উচ্ছেদৰ উৎসৱ চলি আছে গতিকে এই উৎসৱত হিমন্ত বিশ্ব শৰ্মাই দুখীয়া মানুহক ঘৰ বাৰী ভাঙি তছনছ কৰি মানুহক গছৰ তলত ৰাখি তেওঁ আনন্দ উপভোগ কৰি আছে যেনেকে মানুহে আমাৰ বিহু আহিলে ঈদ আহিলে বিভিন্ন উৎসৱ আহিলে আমি যেনেকৈ আনন্দ উপভোগ কৰোঁ ঠিক তেনেকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ায়ো এই মানুহক উচ্ছেদ কৰি তেওঁ আনন্দ উপভোগ কৰি আছে অসমৰ বিভিন্ন ঠাইৰ লগতে শেহতীয়াকৈ শোণিতপুৰ জিলাৰ চাৰিদুৱাৰ বনাঞ্চলৰ যি নদুৱাৰ অঞ্চলত আমাৰ বড়ো ভাইসকলৰ যি 40টা ঘৰত উচ্ছেদৰ কাৰণে জাননী জাৰি কৰিছে বন বিভাগে আৰু 7 দিনৰ সময়সীমা দিছে আৰু নহলে তেওঁলোকে উচ্ছেদ কৰিব বুলি কৈছে আসলতে বৰ ধিক্কাৰজনক কথা গৰিহণৰ কথা যে মানুহক এতিয়া হিমন্ত বিশ্ব শৰ্মাই আমি আগতে কৈ আছিলো যে অকল মুছলিম টাৰ্গেট কৰি উচ্ছেদ কৰিছে গতিকে আমাৰ ধাৰণাটো ভুল আছিল সেই ধাৰণাটো কিন্তু এতিয়া আমাৰ ই হল যে হিমন্ত বিশ্ব শৰ্মা এতিয়া মানুহক উচ্ছেদ কৰি আছে আছক এই আমাৰ গোৱালপাৰাত উচ্ছেদ কৰিলে হুজাইত উচ্ছেদ কৰিলে উৰিয়াম ঘাটত উচ্ছেদ কৰিব এতিয়া শোণিতপুৰৰ নদুৱাৰ অঞ্চলতো উচ্ছেদ কৰিব এয়া বৰ অন্যায় অমানৱীয়ভাৱে উচ্ছেদ কৰি আছে মানুহৰ থাকিবলৈ খাবলৈ খুবলৈ ইয়াৰ দায়িত্ব কোনে ল'ব চৰকাৰ এখন নিৰ্বাচিত চৰকাৰে তেওঁলোকৰ সম্পূৰ্ণ দায়িত্ব ল'ব লাগে কিন্তু নিৰ্বাচিত চৰকাৰখনে ফেইলাৰ হৈছে মানুহৰ জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে এই চৰকাৰখনে সম্পূৰ্ণ ব্যৰ্থ হৈছে আৰু যাৰ কাৰণে তেওঁলোকে এনেকুৱা কৰি আছে এই চৰকাৰখনে যিসমূহ ইস্যু লৈ তেওঁলোকে ক্ষমতাত আহিছিল তেওঁলোকে কিন্তু মানুহৰ কাম কৰিব পৰা নাই যাৰ কাৰণে এতিয়া চৌধুৰীয়ে হিন্দু মুছলমানৰ ঘৰসমূহ উচ্ছেদ কৰি তেওঁলোকে এই নিৰ্বাচনী বৈতৰণি পাৰ কৰিব বিচাৰিছে তেওঁলোকৰ হাতত কোনো ইস্যু নাই ইস্যু বিহীন এখন চৰকাৰ চলি আছে একমাত্ৰ তেওঁলোকেহে ইয়াত ৰজা হৈছে কিছুদিন পূৰ্বে আপোনালোকে গমেই পায় যে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে কৈছিল ধনী মানুহসমূহ ধনী হৈ গৈ আছে আৰু দুখীয়া মানুহ দুখীয়া হৈ গৈ আছে গতিকে এই বৰ্তমান চৰকাৰৰ সময়ত যিসমূহ মানুহ আদানী আম্বানীৰ দ্বাৰা পৰিচালিত হৈছে যি ৰাজ্য বা যি ৰাজ্যৰ মুখ্যমন্ত্ৰী আদানী আম্বানীৰ দ্বাৰা পৰিচালিত হৈছে সেই ৰাজ্যৰ মানুহসমূহ ক্ৰমান্বয়ে গৰীব হ'বলৈ গৈ আছে আৰু ধনী মানুহসমূহ ধনী হ'বলৈ গৈ আছে গতিকে চৰকাৰখনে এইবোৰ বন্ধ কৰিব লাগে এইবোৰ উৎসৱ বন্ধ কৰিব লাগে মানৱীয় দৃষ্টিভংগীৰে হওক এইবোৰ বন্ধ কৰিব লাগে তাৰোপৰি এই মানুহবিলাক যে থৈ দিছে তেওঁলোকৰ খাবলৈ নাই তেওঁলোকৰ যিসমূহ মানুহ উচ্ছেদ কৰিছে তেওঁলোকৰ বৰ্তমান খাবলৈ নাই অন্ন বস্ত্ৰৰ অভাৱ হৈছে তেওঁলোকৰ চিকিৎসাৰ অভাৱ হৈছে তেওঁলোকৰ কাপোৰৰ অভাৱ হৈছে শিশুসকলৰ যি খাদ্য এই খাদ্য বিভিন্ন যি ঠাইত উচ্ছেদ কৰিছে এইবোৰ নাই গতিকে ন্যায়ালয়ে কৈছে যে তোমালোকে উচ্ছেদ যদি কৰিব মন আছে উচ্ছেদ কৰা আমি সংগঠনসমূহ কৈছে যদি প্ৰয়োজন আছে উচ্ছেদ কৰক কিন্তু তেওঁলোকৰ আগতে সংস্থাপন দিব লাগিব কিন্তু তেওঁলোকে সংস্থাপন নিদি ন্যায়ালয়ৰ যি সিদ্ধান্ত যি ৰায় সেইসমূহ তেওঁলোকে অৱমাননা কৰি একমাত্ৰ দাদাগিৰিৰে তেওঁলোকে এই উচ্ছেদসমূহ কৰি আছে গতিকে হিমন্ত বিশ্ব শৰ্মাৰ এই যি উৎসৱ যি উচ্ছেদৰ উৎসৱ এইসমূহ বন্ধ কৰিব লাগে আৰু যি চাৰিদুৱাৰত আমাৰ 40টাকৈ আমাৰ বড়ো সম্প্ৰদায়ৰ ভাইসকলৰ ঘৰ উচ্ছেদৰ জাননী দিছে তাকো আমি ধিক্কাৰ দিছো আৰু এয়াও বন্ধ কৰিব লাগে সকলো ঠাইতে উচ্ছেদটো বন্ধ কৰিব লাগে উচ্ছেদটো অমানৱীয় মানুহক কষ্ট দিয়া হয় আমি চৰকাৰ বনাইছো মানুহৰ জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ কাৰণে কিন্তু এই চৰকাৰখনে মানুহক কষ্ট দি আছে গতিকে কষ্ট দিয়া চৰকাৰে দিয়া বন্ধ কৰিবলৈ আমি নেমচুৰ ফালৰ পৰা দাবী জনাইছো না খুব প্ৰকাশ কৰিবই
কাৰণ উচ্ছেদটো বৰ বেয়া। মানুহৰ ঘৰ বাৰী যেতিয়া ভাঙি দিয়া হয়, তছ তছ কৰি দিয়া হয়, মানুহক নিজৰ মৰমৰ আপোন ঘৰখন গোটেই জীৱন দুই এক পইচা উপাৰ্জন কৰি এই ঘৰখন সাজে, তেওঁলোকে এইটো ভাঙি দিয়ে। মানে চাওক, মানুহে চৰাইৰ বাহু নাভাঙে পাপ হয় বুলি। গতিকে য'ত মানুহ, জীৱশ্ৰেষ্ঠ মানুহ, সেই মানুহৰ ঘৰো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভাঙি দিছে। গতিকে ইয়াৰ ফল এদিন পাব, এদিন ইয়াৰ ৰাজনৈতিকভাৱে ইয়াৰ ফল পাব। যি ৰাজনৈতিক উদ্দেশ্যৰ বাবে এই কামটো কৰি আছিল হিমন্ত বিশ্ব শৰ্মাই, ইয়াৰ ফল কিন্তু হিমন্ত বিশ্ব শৰ্মাই ভুগিব লাগিব।